নমস্কাৰ, এতিয়া পাকঘৰলৈ আহিছোঁ। দুপৰীয়া সাজ বনাওঁ, তাকে ৰেডি কৰিবলৈ লৈছোঁ। আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম। আপোনালোকে চাব ভাল পালে, আৰু নাপালে স্কিপ কৰি দিব, নহয় জানো, বেয়া কমেণ্ট কৰাতকৈ। আৰু এইফালে এয়া মই ঢেকীয়া বনাম বুলি লৈছোঁ। ধুনীয়াকৈ বুটলি মেলি আনি ধুই মেলি ল'লোঁ। আৰু ঢেকীয়া জোল বনাম মাছৰ লগত, বিলাহী দি পেলাই। আৰু কণ বিলাহী হ'লে বেছি ভাল লাগে। মোৰ লগত এতিয়া কণ বিলাহী নাই, গছজোপা হৈছে কিন্তু গুটি ইমান নাই, কেইটামানহে পালোঁ কণ বিলাহী। আৰু এয়া বিলাহী লৈ লৈছোঁ, অকণমান টেঙা নিচিনা জোল বনাম মাছৰ লগত। তেনেদৰে খায়ো ভাল লাগে। এতিয়া গৰমটো পৰিছে নহয় জানো, টেঙা অকণমান খাবলৈ মন যায়। মই তেনেদৰে বনাওঁ বুলি লৈছোঁ। আৰু ঢেকীয়া ভাজিও বনাম আলুৰ লগত। আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম ভিডিঅ'টো, আপোনালোকে চাব, মৰম দিব, নহয় জানো। আৰু বহুত দিন হ'ল ভিডিঅ' তেনেকৈ মই বনাই থকাই নাইকিয়া। এতিয়া বনাবলৈ আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ, আৰু আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ। এইফালে মই তৰকাৰী বনাবৰ কাৰণে এনেদৰে ঢেকীয়া কাটি ল'লোঁ আৰু বিলাহীও কাটি ল'লোঁ। এয়া অকণমান জোল বনাম। আৰু আনহাতে এয়া আলু আৰু ঢেকীয়া এনেদৰে কাটি ৰাখিছোঁ ভাজিৰ কাৰণে। আৰু এইফালে এয়া মাছ কালি ৰাতি আনিছিলে, খোৱা হ'ল, এইকেইটিকো আছিলে। এয়াই ঢেকীয়া জোল বনাম। আৰু এইফালে পানীত তিয়াই ৰাখিছোঁ আলু আৰু বেঙেনা, বেচনৰ লগত বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে কেৰাহী গৰম কৰি তেলো গৰম হ'ল। এতিয়া পিঁয়াজ দি দিছোঁ। প্ৰথমতে মই ঢেকীয়া ভাজিকণ বহাই লওঁ আৰু প্ৰেছাৰত ভাত উঠাই দিছোঁ। পিঁয়াজখিনি ভজা হ'ল। এতিয়া ইয়াতে কাটি ৰখা ঢেকীয়া আৰু আলুখিনি দি ধুনীয়াকৈ ভাজি ল'ম, জোখমতে নিমখ হালধি দি। নিমখ হালধি দি ভাজি লৈছোঁ। আৰু কেতিয়াবা বুট দি খায়ো ভাল লাগে, কেতিয়াবা তেনেদৰেও বনাওঁ। এইখিনি এতিয়া ধুনীয়াকৈ শুকুৱালৈকে ভাজি ল'ম। এইফালে মোৰ ঢেকীয়া ভাজি হৈ গ'ল, এতিয়া নমাই লওঁ দেই। ঢেকীয়া ভজা কেৰাহীখনতে তেল গৰম কৰি এতিয়া মাছ কেইপিচ ভাজি লওঁ। ইয়াতে জোলকণ বনাব পৰা হ'ব। এইফালে মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এইফালে মাছ কাঢ়ি লৈ ইয়াতে পাঁচফোৰণ অকণ দি দিছোঁ। আৰু ইয়াতে এতিয়া শাক দি দিছোঁ। নিমখ হালধি দি এইখিনিতে এবাৰ ভাজি ল'ম, তাৰপিছতে বিলাহীটো দিম। এইফালে ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া ইয়াতে বিলাহীখিনি দি দিছোঁ কাটি ৰখা। আৰু বিলাহীখিনি ধুনীয়াকৈ সিজালৈকে এতিয়া ভাজি ল'ম। আৰু এনেদৰে বনাই খোৱা নাই যদি খাই চাবচোন, ভাল পাব খাই। খোৱাসকলেতো জানেই, নহয় জানো। এইফালে মোৰ বিলাহীও ধুনীয়াকৈ গলি গ'ল আৰু ঢেকীয়াখিনিও ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে গৰম পানী কৰি ৰাখিছোঁ, উতলা গৰম পানী দি দিম। তেতিয়া মানে তৰকাৰীখন খাই ভাল লাগে, গৰম পানী দিলে, ঠাণ্ডা পানী দিয়াতকৈ। এইফালে জোখমতে দি দিম। এইফালে জোখমতে পানী দি দিলোঁ আৰু উতলিলে এতিয়া ইয়াতে মাছ কেইপিচ দি দিছোঁ। আৰু অকণমান টাইম উতলাৰ পিছতে আমাৰ ঢেকীয়া জোল ৰেডি হৈ যাব মাছৰ লগত। আৰু পানীটো নিজৰ জোখমতে দিব। আৰু এইফালে মোৰ নমাব পৰা হৈ গ'ল দেই মাছৰ আঞ্জা ঢেকীয়াৰ লগত। এইফালে ফ্ৰাই কৰি আছোঁ বেঙেনা আৰু আলু বেচনত। এইফালে মই খাবৰ কাৰণে ধুনীয়াকৈ উলিয়াই ল'লোঁ ভাত, বেঙেনা ফ্ৰাই, আলু ফ্ৰাই, বেচনত দিয়া, আৰু ঢেকীয়া আলু ভাজি আৰু ঢেকীয়াৰ লগত মাছৰ জোল। এনেদৰে এতিয়া দুপৰীয়া সাজ তৃপ্তিৰে খাই লওঁ দেই। বাই বাই।